অল বিটিআৰ ভেঞ্চাৰ টিচাৰ এছ'চিয়েশ্যনৰ উদ্যোগত আজি কাজলগাঁৱত আমি এলানি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ লৈছোঁ। আমাৰ দীৰ্ঘদিনীয়া দাবীসমূহ অসম চৰকাৰ তথা বিটাৰ চৰকাৰে প্ৰতিশ্ৰুতি দিয়া সত্ত্বেও এইবিলাক কাম আজি কপিতেও মানে কামটো কাৰ্যকাৰী কৰা নাই। আমাক প্ৰতিশ্ৰুতি দিছিল, তেওঁলোকে ইস্তাহাৰত লিখি দিছিল যে 6.3 দফা অনুযায়ী বিটিআৰত যিমানবোৰ স্কুল আছে সকলো স্তৰৰ সকলো মাধ্যম সকলো স্তৰৰ বিদ্যালয়সমূহ প্ৰাথমিকীকৰণ কৰা হ'ব। প্ৰমোদ বড়ো চৰকাৰে আমাক প্ৰতিশ্ৰুতি দিছিল, আমাৰ হাতত ইস্তাহাৰো আছে। ঠিক সেই ইস্তাহাৰী অনুযায়ী আজি কপিত স্কুলসমূহ প্ৰাথমিকীকৰণ কৰা হোৱা নাই। আৰু বৰঞ্চ 2023 চনত এপ্ৰিলৰ 1 তাৰিখৰ পৰা আমাৰ কণ কণ ফুলকুমলীয়া ল'ৰা ছোৱালীৰ মুখৰ ভাত MDM প্ৰমোদ বড়ো চৰকাৰ আৰু বিজেপি চৰকাৰে কাঢ়ি লৈছে। গতিকে এইটো এটা গৰিহণা দিবলগীয়া যোগ্য, কাৰণ ল'ৰা ছোৱালীবিলাকক যিহেতু শিক্ষাৰ অধিকাৰ আইন তাতে দিয়া আছে ভালকৈ। গতিকে আপোনালোকে শিক্ষাৰ আইনটো আপোনালোকে কাৰ্যকাৰী কৰিছে আৰু আপোনালোকে বঞ্চিত কৰে। গতিকে আমি এই স্থলীৰ পৰা আপোনালোকক ধিক্কাৰ দিছোঁ। অনতি পলমে বিটিআৰৰ যিবিলাক ইলেকশ্যন হ'ব, এই ইলেকশ্যনৰ আগমুহূৰ্তত যদি আমি কোনো ধৰণৰ এপইণ্টমেণ্ট নাপাওঁ, তেতিয়াহ'লে আমি আজিতো শান্তিভাৱে কৰি আছোঁ আৰু আমি উইদাউট পাৰ্মিশ্যন নোলোৱাকৈ হয় মৰিম হয় তৰিম, ৰেল অৱৰোধ কৰিম। আমি একদম আমাৰ বহুত শিক্ষক মৰিছে আৰু মৰিবলৈ গৈ আছে, ৰিটায়াৰ হৈ আছে। বহুত শিক্ষকবিলাকে ধাৰ ঋণ কৰি DLED লৈছিল, পাৰ্চেণ্টেজ লৈছিল, সেইবিলাকৰ ৰখাৰ তলত গৈছে, তেওঁলোকে ৰিটায়াৰ হৈ গ'ল, তেওঁলোকৰ কোনো মানে এতিয়া মূল্য নোহোৱা হৈ গ'ল। গতিকে মই এই স্থলীৰ পৰা প্ৰমোদ বড়ো চৰকাৰ তথা আমাৰ অসমৰ মুখ্যমন্ত্ৰীক মই অনুৰোধ জনাইছোঁ, আমাৰ কাৰ্যকাল বেছিভাগ শিক্ষকৰে 1 বছৰ 2 বছৰ আছে। গতিকে এই অলপমান দয়া কৰি আমাৰ শিক্ষকবিলাকক, আমি দীৰ্ঘদিনীয়া 30-35 বছৰ হ'ল, কিবা বেলেগ এটা দফা দি পেলাই আপোনালোকে আমাক বঞ্চিত কৰি ৰাখে। গতিকে মই অনুৰোধ জনাইছোঁ, বিটিআৰৰ 6.3 দফাটো যদি কাৰ্যকাৰী নকৰে, তেতিয়াহ'লে প্ৰমোদ বড়ো চৰকাৰ আপুনি হুঁচিয়াৰ হৈ থাকক। আপোনাক বাটে ঘাটে আক্ৰমণ কৰিম আমি শিক্ষকসকলে, হয় মৰিম হয় তৰিম। আমি এতিয়া আৰু আমাৰ সময় নাই, আমাৰ 1.5 বছৰ কাল আছে। গতিকে আমি হুঁচিয়াৰ কৰি দিছোঁ, আপুনি আমাক এৰেষ্ট কৰি জেলত সোমাই দিয়ক, আমি ৰাজি আছোঁ, নহ'লে আমাক গুলিয়ে মাৰক। গতিকে আমি আৰু সহ্য কৰিব মানে আমাৰ কিবা নাই, ধৈৰ্যৰ সীমা বান্ধি উকলি গৈছে। গতিকে মই বেছিকৈ অলপমান ভাগৰি পৰিছোঁ। গতিকে মই হস্তান্তৰণ কৰিলোঁ, আপুনি অলপমান